গুজৰাটৰ দাঙ্গাৰ পিছত অটল বিহাৰী বাজপেয়ীৰ কাষত বহি থকা এই হাঁহিমুখীয়া মানুহজনে আমাৰ দেশৰ সাম্প্ৰদায়িক ৰাজনীতিত এক নতুন অধ্যায় লিখিলে। ধৰ্ম নিৰপেক্ষতাক আক্ৰমণ কৰি হিন্দুত্ববাদৰ ওপৰত গুৰুত্ব দি আৰু ভাল দিনৰ সপোনৰ প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী পদত উঠিল। আজি প্ৰায় 25 বছৰৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেটা সূত্ৰকে ব্যৱহাৰ কৰি আছে। কিন্তু তেওঁ আমাৰ দেশৰ সাম্প্ৰদায়িক ৰাজনীতিত আন এক ঘৃণনীয় অধ্যায় লিখিছে, য'ত মুকলিকৈ মুছলমানক হত্যা কৰাটো এতিয়া গ্ৰহণযোগ্য হৈ পৰিছে। যোৱা 7 ফেব্ৰুৱাৰীত বিজেপি অসমৰ অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেলত এটা ভিডিঅ' আপলোড কৰা হৈছিল। এতিয়া ডিলিট কৰা হৈছে 18 ছেকেণ্ডৰ এই ভিডিঅ'টোত দেখা গৈছে, য'ত হিমন্ত বিশ্ব শৰ্মাই বন্দুক ব্ৰেণ্ডিং কৰি গুলীচালনা কৰিছে। লক্ষ্যত কোন? ভোক বা দৰিদ্ৰতা নহয়, দাড়ি বগা টুপি পিন্ধা মানুহ। কোনেও নিজৰ সম্প্ৰদায়টো নিৰ্দিষ্ট কৰিবলৈ আমনি নকৰে। এইটো নিশ্চিতভাৱে নাজি জাৰ্মানীত ঘটিছিল, যেতিয়া কনচেন্ট্ৰেশ্যন কেম্পত থকা হিটলাৰৰ জ্যেষ্ঠ বিষয়াসকলে নিজৰ আনন্দৰ বাবে এটা বিশেষ সম্প্ৰদায়ৰ সদস্যক গুলীয়াই হত্যা কৰিছিল। ৭৫ বছৰৰ ভিতৰত আমি ভাৰতত পুনৰ গণহত্যাৰ এই দৃশ্যপট উন্মোচন হোৱা দেখিবলৈ পাইছো। আমাৰ দেশত ন্যায়িক যথাযথতা, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু নাগৰিক জ্ঞান থাকিলে বিজেপি অসমৰ সকলো আইটি কুলি আৰু হিমন্ত বিশ্ব শৰ্মাই বছৰ বছৰ ধৰি আদালতৰ পৰা আদালতলৈ গ্ৰাউণ্ড সহ্য কৰিবলগীয়া হ'লহেঁতেন। এই ঘৃণনীয় ভিডিঅ'ৰ বাবে নিৰ্বাচন আয়োগে তেওঁক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰিলেহেঁতেন। কাৰণ এনে এইডছক পাঠ্যপুথিৰ গণহত্যাৰ গোচৰ বুলি কোৱা হয়। অন্ততঃ সভ্য সমাজত তেনেকৈ কোৱা হয়।